আহি আছে গড়খানা তো গড়খানি খুচি নাই গড়খানা নাই ছাত্ৰ ছাত্ৰীৰ লগত আছে সোমবাৰে অসমীয়া আছে পাছ কৰি ধুনীয়া খানা খাব লাগিব আমি খানা খাব যাম কেতিয়া বজাৰ ঠিক পাইছা নাই মোৰ ঘৰৰে মানুহ মই আমাৰ এতিয়া এক্সটাৰ্নেল বাৰু খানাৰ পিছত না গোটেই স্কুল আৰু একো নাই আমাৰ প্ৰত্যাহ্বান চেলেঞ্জ হ'ব ভাল হ'ব আৰু যাতে ৰিজাল্টৰ দিনো এনেকৈ কেমেৰা লৈ যাব বঢ়িয়া বঢ়িয়া না মই আগৰ পৰাই তাৰমানে 1999 চনত মই পঢ়া এৰিছিলোঁ যদিও এৰিছিলোঁ মোৰ তাৰমানে মনত ইচ্ছা আছিল আৰু তেতিয়া তাৰমানে আমাৰ সেই অঞ্চলত হাইস্কুল পঢ়িবলৈ তাৰমানে স্কুল নাছিল তেতিয়া আৰু মা দেউতাকৰ আৰ্থিক অৱস্থা বেয়া আছিল গতিকে আমাক বাহিৰত পঢ়াব পৰা নাছিল কিন্তু মোৰ মনত এটা হেঁপাহ আছিল যে মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ম সেই বুলি মই 2009 চনত আমি নিজাববীয়াকৈ জাতীয় বিদ্যালয়খন খুলিছিলোঁ 2018 চনত আমি তাতে হাইস্কুল খুলিছিলোঁ আৰু হাইস্কুল খোলাৰ পৰাই তাৰমানে মোৰ ইচ্ছা আছিল যে মই তাৰমানে হাইস্কুল পৰীক্ষাত বহিব লাগিব গতিকে মোৰ সেই হিচাপত চেষ্টা চলাই যাব লাগিব সেইমতে মই আপোনাৰ সেই 9ত এডমিশ্যন ল'লোঁ মই নীতি নিয়মৰ ভিতৰত মই 9ত এডমিশ্যন দিলোঁ তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ল আজি মই পৰীক্ষাত বহিছোঁ পৰীক্ষা দিলোঁ পৰীক্ষাখিনি ভালেই হৈছে মোৰ এটা বিশ্বাস অহা পৰীক্ষাখিনিও ভালে হ'ব জানিব পাৰিছোঁ আপুনি এখন স্কুল হয় কি ক'ব স্কুলখন চলাই আছোঁ ধৰকচোন 3 নম্বৰ ধলপুৰ জাতীয় বিদ্যালয় বুলি হেৰি স্কুলখন নামাকৰণ কৰা হৈছে আৰু স্কুলখনৰ আজি সেইখন স্কুলৰ পৰাও মোৰ লগত প্ৰায় 45জন ল'ৰা ছোৱালী পৰীক্ষাত অৱতীৰ্ণ হৈছে আজিৰ পৰা 5 বছৰৰ আগৰ পৰাই তাৰমানে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হেৰি চলি আছে এই 5 বছৰত 100% তাৰমানে আমাৰ সেইখন স্কুলৰ পৰা ল'ৰা ছোৱালী পাছ কৰি আছে আৰু যোৱাবাৰ 93% লৈও তাৰমানে 2জন ছোৱালী সেইখন স্কুলৰ পৰা পঢ়ি আজি বাইহাটা ৰামনাজন ছুপাৰ 40 কৰি আছে মোৰ ঘৰ বৰ্তমান 3 নম্বৰ ধলপুৰ মোৰ নাম ওহাব আলী থানা চিপাজাৰ জিলা দৰং